নমস্কাৰ। এই কেইটামান দিন আমি এপেক্স বেংক সম্পৰ্কত বহুতো ঋণাত্মক বাতৰি দেখি আহিছোঁ। মই সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত মই এটা খুব ভাল খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে অসম সমবায় এপেক্স বেংকে যোৱাকালি যিটো বিত্তীয় বৰ্ষ শেষ হ'ল 2024-25 বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষত অপাৰেটিং প্ৰফিট, আজি আমি প্ৰভিজন বা বাকীখিনি ডিপ্ৰিচিয়েশ্যন, ইনকাম টেক্স পাৰ্টটো 30% আমি ইনকাম টেক্সো দিব লাগিব। ইনকাম টেক্স এইখিনি কাউণ্ট আজি সম্ভৱ হোৱা নাই, CA সেইখিনি চাই দিব। কিন্তু অপাৰেটিং প্ৰফিট যিটো, এই প্ৰফিটটো আমাৰ এই বছৰ সৰ্বকালৰ সৰ্বাধিক প্ৰফিট আমি লাভ কৰিছোঁ। এই বছৰ অসম সমবায় এপেক্স বেংকে 70 কোটি 95 লাখ টকা অপাৰেটিং প্ৰফিট লাভ কৰিছে। মই ভাবোঁ যে অসম সমবায় এপেক্স বেংকৰ দৰে এটা জাতীয় অনুষ্ঠানে, যিটো জাতীয় অনুষ্ঠানৰ লগত অসমক ভাল পোৱা প্ৰত্যেকজন মানুহৰ আৱেগ জড়িত হৈ আছে। মই অসমক বেয়া পোৱা বা এপেক্স বেংকৰ বেয়া কৰিব খোজা মানুহবিলাকৰ কথা ক'ব খোজা নাই, কিন্তু যিসকলে এপেক্স বেংকক ভাল পায় সকলো আনন্দিত হ'ব। যোৱা দিনকেইটাত এপেক্স বেংক সম্পৰ্কত যিবোৰ বাতৰি প্ৰকাশ হৈ আছে, আমি দেখিছোঁ যে বাতৰিবিলাকৰ ছাপোৰ্টত তেওঁলোকে কেতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই। এখন চিঠি চিফ ভিজিলেন্স কমিশ্যনাৰলৈ পঠোৱা হৈছিল আৰু পঠোৱাৰ শেষত তলত চহী হিচাপে অসম সমবায় এপেক্স বেংকৰ এজন সচেতন গ্ৰাহক বুলি নিজকে উল্লেখ কৰিছে। আচলতে এনেকুৱা ধৰণৰ বেনামী চিঠিবিলাক কেতিয়াও এণ্টাৰটেইন কৰা নহয়, কিন্তু আমি যিহেতু বেংকিং প্ৰতিষ্ঠান, ক'ৰবাত কিবা হৈছে নেকি এই কথাটো পুংখানুপুংখভাৱে চোৱা আমাৰ নিতান্তই প্ৰয়োজন আছে। সেইকাৰণে CVCৰ পৰা সেই চিঠিখন অসম চৰকাৰলৈ প্ৰেৰণ কৰিলে, চিফ ছেক্ৰেটেৰীলৈ, আৰু সেই চিঠিখন চিফ ছেক্ৰেটেৰীৰ পৰা ৰেজিষ্টাৰ হৈ কোঅপাৰেটিভ ছ'চাইটিৰ ৰেজিষ্টাৰৰ দ্বাৰা এপেক্স বেংকৰ মেনেজিং ডিৰেক্টৰলৈ প্ৰেৰণ কৰিলে। তাত উল্লেখ কৰা যি অনিয়ম বা অভিযোগ আছিলে, সেই সম্পৰ্কত এপেক্স বেংকৰ MDয়ে ৰিপ্লাই দিছে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ যে এপেক্স বেংকত আমি ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছিলোঁ 2009-ত। 2009-ৰ পৰা বৰ্তমানলৈকে এপেক্স বেংকৰ ডিজিটেল প্লেটফৰ্ম এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছে। এনেকুৱা নহয় যে 9ত যিটো আছিলে আজিয়ে হৈছে। ছফ্টৱেৰ আপগ্ৰেডেশ্যন হৈছে, নতুন ছফ্টৱেৰ আহিছে। আজি আপোনালোকে জানে, আমি যদি এটা কম্পিউটাৰ কিনো, কম্পিউটাৰ উইণ্ড' অৰিজিনেল ভাৰ্চন কিনিবলৈ হ'লে আমি অতিৰিক্ত পইচা দিব লাগে। বেংকিং ছফ্টৱেৰটো এনেকুৱা এটা ছফ্টৱেৰ, যিটো ছফ্টৱেৰ সকলো ধৰণৰ বাহিৰৰ আক্ৰমণৰ পৰা, বিশেষকৈ যিসকলে ধন উলিয়াই লৈ যাব খোজে, যিসকলে বেংকক ক্ৰেছ কৰিব খোজে, বেংকৰ অন্যায় কৰিব খোজে, সেইসকলৰ পৰা প্ৰটেকশ্যন দি 67টা ব্ৰাঞ্চত সম্পূৰ্ণ কম্পিউটাৰাইজ ছিষ্টেম কৰি কোৰ বেংকিং কৰি আমি RTGS, IMPS, NEFT সকলোবিলাক সুবিধা প্ৰদান কৰাৰ লগতে স্কেনৰ জৰিয়তে টকাৰ লেনদেন কৰাৰ ব্যৱস্থাও আমি এই সময়ছোৱাত কৰিছোঁ। আমি আগৰ টেণ্ডাৰটো আৰু এতিয়া টেণ্ডাৰটোৰ পাৰ্থক্য মানুহক বুজাব বিচাৰিছোঁ। মানুহে কৈছে যে আগতে 28 কোটি আছিলে, এতিয়া কিছু বাঢ়িছে। যিবিলাক কোম্পানীয়ে এই কামবিলাক মেইনলি কৰে, বেছিভাগ কোম্পানী ইণ্টাৰনেশ্যনেল কোম্পানী। এই ৰেটবিলাক ফিক্স হোৱাৰ সময়ত ইণ্টাৰনেশ্যনেল মাৰ্কেটত ডলাৰৰ ভেলুটো বহুত ডিপেণ্ড কৰে। সেই সময়ত ডলাৰৰ ভেলু আছিল 64 টকা, আজি 86 টকা। আৰু আমি 28 কোটিত যিখিনি কাম সামৰিছিলোঁ, তাৰ লগত সকলো কাম সামৰি এতিয়া আমাৰ তাতকৈ 10 কোটিমান টকা বৃদ্ধি পাইছে। কিন্তু সেই 10 কোটি টকা বৃদ্ধি পোৱাত স্কোপ অফ ৱৰ্ক, নতুন কাম বাঢ়িছেনে নাই বঢ়া, সেইটো চাব লাগিব। আজি যদি আপুনি এটা 3 মিটাৰ ৰাস্তা 10 বছৰ আগত বনাওঁতে 10 কোটি টকা খৰচ হৈছিল, আৰু আজি যদি সেই ৰাস্তাটো 5.5 মিটাৰ কৰি বনাইছে, আৰু কোনোবাই যদি ক'ব বিচাৰে যে এতিয়াও সেই একেই 10 কোটি টকাতে হ'ব লাগিব, তেতিয়াহ'লে সেইটো সম্পৰ্কত আমাৰ ক'ব লগা নাই। এতিয়া নতুন নতুন স্কোপ এই কামত অন্তৰ্ভুক্ত হৈছে। মই বহুত নকওঁ, এটা
নতুন তাত যি কাম অন্তৰ্ভুক্ত হৈছে সেইটো কৈছোঁ। সেইটো হ'ল চাইবাৰ ছিকিউৰিটি। ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ড, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্ট সকলোৱে বিচাৰে যে এপেক্স বেংকেও আধুনিক পৰ্যায়ৰ সকলো প্ৰটেকশ্যনৰ ব্যৱস্থা, সকলো সুবিধা লগত লৈ বেংকিংটো আগবঢ়াব লাগে। আৰু সেইকাৰণে চাইবাৰ ছিকিউৰিটি আমি এইবাৰ ইণ্ট্ৰডিউচ কৰিছোঁ চেম কণ্ট্ৰেক্টৰ ভিতৰত। মই আপোনালোকক জনাব বিচাৰোঁ যে মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টৰ যি ষ্টেট কোঅপাৰেটিভ বেংক আছে, মই জনাত 2 বছৰৰ পূৰ্বে তেওঁলোকে চাইবাৰ ছিকিউৰিটি এডপ্ট কৰিছিল। আৰু কেৱল চাইবাৰ ছিকিউৰিটি কণ্ট্ৰেক্টটোৰ বাবেই তেওঁলোকে 50 কোটিতকৈ অধিক টকা খৰচ কৰিছে। আমি সেই চাইবাৰ ছিকিউৰিটিৰ লগত ভৱিষ্যতে ডিজিটেল প্লেটফৰ্মত থকা ATM, অন্যান্য সা সুবিধা, এই সকলোখিনি সামৰি মাত্ৰ প্ৰায় 38 কোটি টকাত সকলোখিনি টেণ্ডাৰ আমি সামৰিবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে, যিসকলে কৈছে যে টেণ্ডাৰ ভেলু হায়েষ্ট বিডাৰ, লৱেষ্ট বিডাৰ থাকোঁতে হায়েষ্ট বিডাৰক দিছে, এইটো গোকাত মিছা কথা। আমি টেণ্ডাৰসমূহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰোঁ, টেণ্ডাৰসমূহ আমি বাতৰি কাকতত প্ৰকাশ কৰোঁ, আৰু টেণ্ডাৰ যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকৰ ভিতৰত আটাইতকৈ লৱেষ্ট বিডাৰ যিজন, সেইজনক যেতিয়া আমি দিছোঁ, নাবাৰ্ড আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া থকা বৰ্ড অৱ ডাইৰেক্টৰৰ সভাত এই টেণ্ডাৰটো ফাইনেল কৰা হৈছে। দ্বিতীয়তে, আৰু এটা বিষয় খুব আলোচনা হৈ আছে, সেইটো হ'ল ৰাজেশ বাজাজ। এই ৰাজেশ বাজাজ নামৰ ব্যক্তিজন, যাক মই কওঁ যে অসমীয়া জাতিৰে শত্ৰু, এই ৰাজেশ বাজাজনো আচলতে কোন? ৰাজেশ বাজাজে এপেক্স বেংকত এটা একাউণ্টত তেওঁ ডিমাণ্ড বিল পাৰ্চেছৰ জৰিয়তে, DBPৰ জৰিয়তে পইচা উলিয়াই লৈ গৈছিল, প্ৰায় 20 কোটিৰ আশে পাশে পইচা। মই 2023 চনৰ 9 আগষ্ট তাৰিখে এই কথাটো গম পাইছিলোঁ। কিন্তু গম কেনেকৈ পাইছিলোঁ সেই কথাটো শুনিলে আপোনালোকে আচৰিত হ'ব। আজি যোৱা 18 তাৰিখৰ পৰা মাৰ্চ মাহৰ মৃদুল কুমাৰ সন্দিকৈ নামৰ এজন সন্মানীয় সাংবাদিকে এপেক্স বেংকৰ বিৰুদ্ধে, মোৰ বিৰুদ্ধে আৰু এপেক্স বেংকত দুৰ্নীতি হৈছে বুলি ব্যাপক তেওঁ লিখা মেলা আৰম্ভ কৰিছে। এই মৃদুল কুমাৰ সন্দিকৈনো কোন? তেওঁ প্ৰতিদিন গোষ্ঠীৰ যিটো ডিজিটেল পৰ্টেল, প্ৰতিদিন অসমীয়া প্ৰতিদিন কাকতৰ, তাৰ তেওঁ এজন গুৰুত্বপূৰ্ণ দায়িত্বত থকা ব্যক্তি। আপোনালোকে শুনিলে আচৰিত হ'ব। মই বেংকৰ ভিতৰৰ এই খবৰটো যে ৰাজেশ বাজাজে পইচা লৈ গৈছিল, এই খবৰটো 2023 চনৰ 9 আগষ্ট তাৰিখে এই প্ৰতিদিন পৰ্টেলত প্ৰকাশ পোৱা এটা বাতৰিৰ আধাৰতে গম পাইছিল। আমাৰ হাতত বেংকৰ কম্পিউটাৰ ছিষ্টেমৰ কোনো পাছৱৰ্ড নাথাকে। আমি কম্পিউটাৰত গৈ বেংকিং ছিষ্টেমটো চাব নোৱাৰোঁ। আমি ফুল টাইম ডাইৰেক্টৰ নহয়। আমি মাত্ৰ আমালৈ অহা ফাইলসমূহ আমি পৰ্যালোচনা কৰোঁ, শুদ্ধ বুলি ভাবিলে আমি তাক অনুমোদন দিওঁ, আৰু ভুল বুলি ভাবিলে আমি তাক শুধৰাবলৈ দিওঁ বা ৰিজেক্ট কৰোঁ। বেংকৰ একেবাৰে ভিতৰুৱা এই একাউণ্টৰ কথাটো সেই সময়ত মই জনাৰ কোনো সুবিধাই নাছিল। আচলতে ডিমাণ্ড বিল পাৰ্চেছ এই কথাটো মই বিশেষ ধৰণে জনাই নাছিলোঁ। আমাৰ লগত এই কথাটো কেতিয়াও জড়িতই নাছিল। 2015 চনৰ পৰা ৰিজাৰ্ভ বেংকে ডিমাণ্ড বিল পাৰ্চেছ বন্ধ কৰি দিছিল, কিন্তু ইমাৰ্জেঞ্চি কামত কেতিয়াবা যদি নেট ইত্যাদি বন্ধ থাকে, সেই সময়ত কৰিবৰ কাৰণে এটা একাউণ্ট ৰাখিবৰ কাৰণে পাৰ্মিশ্যন দিছিল। আৰু তাৰে সুযোগ লৈ ৰাজেশ বাজাজে বেংকৰ পৰা পইচাটো লৈ গ'ল। বাতৰিটো প্ৰকাশ পালে বেংকৰ বিষয়া মোক জনালে যে এনেকৈ এটা বাতৰি ওলাইছে। মই লগে লগে বাতৰিটো চালোঁ, মোৰ প্ৰচণ্ড খং উঠিল। আৰু মই যেতিয়া এই বিষয়টোলৈ যথেষ্ট ৰিয়েক্ট কৰিলোঁ, লগে লগে বেংকৰ মেনেজিং ডিৰেক্টৰক ইনষ্ট্ৰাকশ্যন দিলোঁ মেইল কৰি যে ইয়াৰ এটা এনকুৱাৰী হ'ব লাগে, এনকুৱাৰী ৰিপৰ্ট মোক দিব লাগে। তেতিয়া মোক জনোৱা হ'ল যে প্ৰতিদিন পৰ্টেলৰ লগত ৰাজেশ বাজাজে কথা পাতি আছে আৰু তেওঁলোকৰ মাজত বুজা পৰা হ'ব, নিউজটো ড্ৰপ কৰিব। আৰু আচৰিতজনকভাৱে ৰাতি 12:30 বজাত নিউজটো প্ৰতিদিনৰ পৰ্টেলৰ পৰা নোহোৱা হ'ল। ইয়াৰ নেপথ্যত কি কাহিনী আছে ময়ো নাজানো, কিন্তু সেই সময়ত প্ৰতিদিনৰ সেই নিউজ কৰা ব্যক্তিজন মৃদুল কুমাৰ সন্দিকৈ আৰু ৰাজেশ বাজাজৰ মাজত কিছু সংযোগ হৈছিল, সেইখিনি কথা মই পাছত গম পাইছিলোঁ।
আৰু তাৰ পাছত বাতৰিটো একেবাৰে নোহোৱাই হৈ গ'ল। মই লগে লগে তদন্ত দিলোঁ, প্ৰচুৰ হেঁচা দিলোঁ পইচাটো আনিবৰ কাৰণে, আৰু তদন্ত আৰু হেঁচা দিয়াৰ পাছত কিছু পইচা আহিল যদিও আমাৰ এই পইচাখিনি কিন্তু ঘূৰি নাহিল। এতিয়া কথা হ'ল, ডিমাণ্ড বিল পাৰ্চেজ 15 চনত বন্ধ হৈ যোৱাৰ পাছত চলি আছিল নে বন্ধ হ'ল? মই এটা কথা দেখিলোঁ আৰু দেখি আজি আচৰিতেই হৈছোঁ যে ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে পইচা উলিয়াই দিয়া প্ৰক্ৰিয়াটো কিন্তু কেৱল আমাৰ বেংকতে, মই চেয়াৰমেন হ'লেও কওঁ, মোৰ যিটোত মই জানিবলৈ কোনো উপায় নাই, কাৰণ ছিষ্টেমৰ ভিতৰৰ কথা, আমি ছিষ্টেমলৈ যাব নোৱাৰোঁ। ডিমাণ্ড বিল পাৰ্চেজটো আপোনালোকক আৰু অলপ মই বুজাই দিব খুজিছোঁ। ধৰি লওক যি সময়ত ইণ্টাৰনেট বেংকিং নাছিলে, সেই সময়ত আপোনালোকে এখন বেলেগ বেংকৰ পৰা চেক লৈ আহিলে, চেকখন আনি আমাৰ বেংকত দিলেহি, বেংকৰ পৰা কালেকশ্যন হৈ আহিলে আপোনালোকে জানে 15 চনৰ আগত যথেষ্ট সময় লাগে। সেই বিষয়টো বেংকে তেতিয়া যদি আপোনাৰ চেকখন আৰু আপোনাক বিশ্বাস কৰিব পাৰে ব্ৰাঞ্চ মেনেজাৰ লেভেলত, তেতিয়া আপোনাক তাৰ 75% পে'মেণ্ট দি দিব পাৰে, আৰু দি দিয়াৰ বিপৰীতে আপোনাৰ পৰা 1.5% নে কিবা এটা তেনেকুৱা পাৰ্চেণ্টেজ কমিশ্যন লয়, যিটো বেংকৰ ব্যৱসায়। আৰু কালেকশ্যনৰ পাছত এসপ্তাহ 10 দিনত বেংকৰ পইচাটো আহি জমা হয়, আৰু সেইকেইটা দিনত বেংকে এই ব্যৱসায় কৰি এটা কমিশ্যন পায়। এতিয়া সেই কমিশ্যন আগতে চলি আছিলে 15 চনলৈকে, কিন্তু অনলাইন বেংকিং হোৱাৰ পাছত ই বন্ধ হৈ গ'ল, আৰু ৰিজাৰ্ভ বেংকে ক'লে যে ইন কেছ একেবাৰে ইমাৰ্জেঞ্চি কেছত 3-4-5 দিনৰ কাৰণে নেট যদি নাথাকে, তেতিয়া ক্ষেত্ৰত কৰিবৰ কাৰণে এটা অপশ্যন ৰাখি থলে। আজি সেই অপশ্যনৰ সুযোগ লৈ দিছপুৰ ব্ৰাঞ্চত ৰাজেশ বাজাজ নামৰ মানুহজনে আমাৰ বেংকৰ পৰা বৃহৎ পৰিমাণৰ চেক দি পইচা উলিয়াই লৈ গৈছিল। এয়া কোনো লোন নহয়, বা এই কথা আমাৰ সঞ্চালক মণ্ডলীয়ে জানিব পৰাকৈ আমাৰ বেংকিং ছিষ্টেমত আমি কেতিয়াও সোমাই পোৱা নাই। এতিয়া যেতিয়া ডাইৰেক্ট ডিমাণ্ড বিল পাৰ্চেজৰ প্ৰক্ৰিয়াটো মই চালোঁ, মই আচৰিত হ'লোঁ। আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সিদিনা বেংকৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ আহিছে, নিজে অহা নাই, তেওঁৰ দলৰ সতীৰ্থক পতাইছে। কিন্তু তেওঁৰ একাউণ্টত তেওঁ যি সময়ত ছাত্ৰ সন্থাত আছিল, ছাত্ৰ সন্থাত ডিমাণ্ড বিল পাৰ্চেজ কৰি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এপেক্স বেংকৰ পৰা কমেও 40 বাৰ নিয়ম বহিৰ্ভূতভাৱে পইচা উলিয়াই লৈ গৈছে। সেই কামটোৱে তেওঁ কৰিছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজে বেংকৰ ডিমাণ্ড বিল পাৰ্চেজ কৰি তাৰ পৰা পইচা উলিয়াই লৈ গৈছে বেংকৰ বিষয়া কৰ্মচাৰীৰ সৈতে লগ হৈ, যিটো কথা আমি গম পোৱা নাছিলোঁ। এতিয়া কিয় গম পোৱা নাছিলোঁ বুলি ক'লে, কম্পিউটাৰ পাছৱৰ্ড আমাৰ হাতত নাথাকে, আমি মাত্ৰ কাগজ পত্ৰ চাওঁ, মিটিঙত ডিচিশ্যন কিবা লাগিলে দিওঁ। নাবাৰ্ড আছে আমাৰ অডিট কৰিবৰ কাৰণে, আমাৰ অডিটৰ আছে, ইনস্পেকশ্যন কৰিবৰ কাৰণে মানুহ আছে, তেওঁলোকেও কেতিয়া আমাক জনোৱা নাছিল। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজেই যিটো কাম কৰিছিল, সেই কামটো অনিয়ম হৈছে বুলি ক'বলৈ তেওঁ মানুহ নি ধৰ্ণা দিছিল। মৃদুল কুমাৰ সন্দিকৈ ডাঙৰীয়াই নিউজটো কৰি ৰাতি 12 বজাত সেই নিউজটো ডিলিট কৰাৰ কাৰণটো কি মই তেখেতকে সুধিছোঁ। মোক নকলেও মই বুজি পাইছোঁ ইয়াৰ নেপথ্যত কি আছে। কিন্তু মই জনাত এটা যদি পৰ্টেল হয়, পৰ্টেলটো যদি সঁচাই এটা প্ৰতিষ্ঠিত গ্ৰুপৰ পৰ্টেল হয়, এজন সাংবাদিকে এটা বাতৰি যেতিয়া প্ৰকাশ কৰে, সেই বাতৰিটো ডিলিট কৰিবৰ কাৰণে অন্ততঃ সম্পাদক বা জ্যেষ্ঠ ব্যক্তিৰ সমৰ্থনৰ প্ৰয়োজন আছে। কেনেকৈ কৰিলে, কিয় ডিলিট কৰিলে, কিয় ৰাজেশ বাজাজৰ বিৰুদ্ধে তেওঁ মৌন হৈ থাকিল, এই কথাটো তেওঁই জানিব। তাৰ পাছৰ সময়ছোৱাৰ কথাবোৰ মই নকওঁ, তেওঁ হঠাৎ বেংকৰ বিৰুদ্ধে সৰব হৈ পৰিলে। বেংকত আমি এডভাৰটাইজমেণ্ট দিছিলোঁ, যোৱা সময়ছোৱাত ভাল লগা খবৰ হ'ল প্ৰায় 250জন যুৱক যুৱতীক আমি এই যোৱা 4টা বছৰত এপেক্স বেংকত নিযুক্তি দিছোঁ। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা স্বচ্ছ হৈছে। কোনো এজন প্ৰাৰ্থীয়ে নিযুক্তিৰ সম্পৰ্কত এটাও কথা কোৱা নাই। আমাৰ ছিনিয়ৰ লেভেলত কিছু গেপ সৃষ্টি হ'ল, কাৰণ মাজত বহু সময় এপইণ্টমেণ্ট আমি দিয়া নাছিলোঁ। এই গেপটো পূৰাবৰ কাৰণে ছিনিয়ৰ লেভেলত 3জন GM আৰু 4জন DGMৰ কাৰণে বেংকে বোৰ্ডৰ সিদ্ধান্ত অনুসৰি আৰু HR পলিচি অনুসৰি এডভাৰটাইজমেণ্ট কৰিলে। সেই এডভাৰটাইজমেণ্ট কৰাৰ পাছত
মৃদুল সন্দিকৈ হঠাৎ ফেচবুকত পোষ্ট দিলে, ক্ৰছ কাৰেণ্টে পোষ্ট দিলে যে বিশ্বজিৎ ফুকনে কাৰোবাক এপইণ্টমেণ্ট দিবৰ কাৰণে এইটো গোটেই ষড়যন্ত্ৰ কৰিছে। আজি আমাৰ 250 যুৱক যুৱতী এপইণ্টমেণ্ট হৈছে, কাৰোবাক সুধিছক ক'ৰবাত এটা কুৱেশ্যন কৰিব পাৰে নেকি? প্ৰচলিত ব্যৱস্থা ইমান সুন্দৰকৈ আমি কৰিছোঁ, যেনেকৈ অসম চৰকাৰ এডিআৰই পৰীক্ষা, তাতো তেনেদৰে আমাৰ এই পৰীক্ষাবিলাকো হৈছে নিউট্ৰেল এজেঞ্চিৰ পৰা, যিসকলে পৰীক্ষা পাতিছে কম্পিটেণ্ট অথৰিটি। আমি তেওঁলোকক এইটো কথাও কৈছিলোঁ যে যদি কোনোবা প্ৰাৰ্থীয়ে বহিকল কৰিব খোজে, বহিকল কৰিবলৈ তিনি নিজৰ বা চাকৰি পোৱা ব্যক্তিজনৰ বহিখন চাব পৰাকৈ তেওঁলোকে দিবলৈ সাজু থাকিব লাগিব। ইয়াৰ পাছত বিষয়টোৰ ওপৰত একো নজনাকৈ সকলো জপিয়াই পৰিল। তেওঁলোকৰ এটাই উদ্দেশ্য যে এপেক্স বেংক ধ্বংস হৈ যাওক, কিন্তু ইয়াৰ দ্বাৰা যদি কেনেবাকৈ বিজেপিৰ কিবা ৰাজনৈতিক ক্ষতি কৰিব পাৰি, বিশ্বজিৎ ফুকনৰ কিবা ৰাজনৈতিক ক্ষতি কৰিব পাৰি, সেইটো তেওঁলোকৰ মূল উদ্দেশ্যত পৰিণত হ'ব। বেংক এটা প্ৰটেক্টেড এৰিয়া, বেংকত পইচা থাকে, ইম্পৰ্টেণ্ট ডকুমেণ্ট থাকে, গতিকে বেংকত ফটোগ্ৰাফী গৈ কাকো পাৰ্মিশ্যন নোলোৱাকৈ কৰিব নোৱাৰে। যদিও তেনেদৰে কৰে, আমাৰ বেংকত আমাৰ চাৰ্কুলাৰ আছে, আমাৰ বেংকত কোনো ধৰণৰ ফটোগ্ৰাফী কৰিব নোৱাৰে। আমাৰ বেংকৰ ডকুমেণ্ট যেতিয়া ভিতৰৰ পৰা কোনোবা কৰ্মচাৰীৰ সৈতে লগ হৈ, কাৰণ পাছৱৰ্ড নোহোৱাকৈ সেই ডকুমেণ্ট কম্পিউটাৰৰ পৰা উলিয়াব নোৱাৰে, লগ হৈ যেতিয়া লৈ গৈছে, ধৰা পৰিলে আমাৰ বেংকৰ কৰ্মচাৰীজন যেনেদৰে দোষী হ'ব, লৈ গৈ বাতৰিত প্ৰকাশ পোৱা ব্যক্তিজনো মই ভাবোঁ আদালতে তেওঁকো ৰেহাই নিদিব। মই ক্ৰছ কাৰেণ্টৰ কথা বিশেষ নকওঁ, তেওঁলোকে এটা নিৰ্দিষ্ট ইছ্যু লৈ আগতে মোৰ কথা কেতিয়াও নিলিখিছিল। মোৰ কথা কিয় লিখে অসমৰ ৰাইজে অন্ততঃ গম পাইছে যে মই এটা বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ক সমৰ্থন কৰি যেতিয়াই বক্তব্য ৰাখিলোঁ, হঠাৎ অখিল গগৈৰ নেতৃত্বত ক্ৰছ কাৰেণ্ট মোৰ এগেইনষ্টে জপিয়াই পৰিল। মোৰ কোনো আপত্তি নাই, মোৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ কৰে, যি কৰে কৰি থাকক, কিন্তু যিটো জাতীয় অনুষ্ঠানৰ এটা বছৰত আমি 70,95 লাখ টকা অপাৰেটিং প্ৰফিট আনি দিছোঁ, সেই অনুষ্ঠানটোৰ বিষয়ে সামান্য জানিবলৈ যত্ন কৰাটো অখিল গগৈ ডাঙৰীয়াৰ প্ৰয়োজন আছিল। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকে আচৰিত হ'ব, গৌৰৱ গগৈ আজি হঠাৎ এপেক্স বেংকৰ বিৰুদ্ধে সৰব হৈ উঠিল। তেওঁ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী আছিল, এপেক্স বেংকৰ কফিনত গজাল মাৰিবলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ সেই সময়ত সকলো প্ৰচেষ্টা কৰিছিল। আছাম টি কৰ্পৰেশ্যনে এপেক্স বেংকৰ পৰা লোন লৈছিল, য'ত অসম চৰকাৰ, কংগ্ৰেছ চৰকাৰ সেই সময়ত গাৰাণ্টাৰ আছিল। লোন ঘূৰাই দিয়াৰ বাবে আমাক তেওঁলোকে ব্যৱস্থা নকৰিলে। বহু লাগি মেলি থকাৰ পাছত যেতিয়া আমাক লোন তেওঁলোকে ঘূৰাই দিলে, তেওঁলোকে এখন চিঠি লিখি দিলে যে আমি সুতৰ বাবদ পাব লগা 38 কোটি টকা এপেক্স বেংকে তেওঁলোকে নিদিয়ে। অৰ্থাৎ তৰুণ গগৈ ডাঙৰীয়াই মই মতালিৰে এপেক্স বেংকৰ 38 কোটি টকা নিদিয়াৰ ফলত এপেক্স বেংক কিমান ডাঙৰ সমস্যাত পৰিছিল, এই কথা মই আপোনালোকক ক'ব লগা নাই, আপোনালোকে নিজে অনুভৱ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে সেই সময়ত কোঅপাৰেটিভ বেংকবিলাকৰ ৰিভাইভেলৰ কাৰণে বৈদ্যনাথনৰ নেতৃত্বত এখন কমিটি কৰি দিছিল, যিখন বৈদ্যনাথন কমিটি বুলি জনা যায়। তেওঁলোকে অসমৰ সমবায় এপেক্স বেংকক 117 কোটি টকা দিবৰ বাবে অনুমোদন জনাইছিল। কেইটামান কণ্ডিশ্যন দি দিছিল। তাৰ ভিতৰত এটা আছিল যে বেংকৰ মেনেজিং ডিৰেক্টৰ এজন প্ৰফেচনেল বেংকাৰ হ'ব লাগিব। আগতে চৰকাৰৰ IAS অফিচাৰ থাকে, এইবিলাক থাকিলে নহ'ব। আৰু বেংকৰ মেনেজিং ডিৰেক্টৰজনৰ যোগ্যতাৰ ওপৰত ফিট এণ্ড প্ৰপাৰ ক্ৰাইটেৰিয়া ৰিজাৰ্ভ বেংকে ঠিক কৰি দিলে। এতিয়া সেইখিনি কৰিবৰ কাৰণে অসমৰ সমবায় আইনখন সংশোধন কৰাৰ প্ৰয়োজন হ'ল। 2007 চনত সমবায় আইন সংশোধনৰ প্ৰয়োজন হৈছিল। আমি লগ কৰি তৰুণ গগৈক বাৰম্বাৰ কৈ থকাৰ পাছত তৰুণ গগৈ ডাঙৰীয়াই সমবায় আইনখন 2007 চনত যিখন সংশোধন কৰিব লাগিছিল, সেইখন 2013 চনত সংশোধন কৰিলে। ইতিমধ্যে বৈদ্যনাথন কমিটিৰ ৰিকমেণ্ডেশ্যন মতে পাব লগা ধন দিয়াৰ সময়সীমা পাৰ হৈ গ'ল। আমি 117 কোটি টকা বৈদ্যনাথন কমিটিৰ অনুমোদন ক্ৰমে লাভ নকৰিলোঁ। অৰ্থাৎ
38 কোটি 117 কোটি 155 কোটি টকা এই জাতীয় অনুষ্ঠানটোৱে হেৰুৱাৰ মূল নায়কজন মই খলনায়ক বুলিয়ে কম প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। এইখিনি কথা আমি ক'ব খোজা নাছিলো, তেখেত নাই কাৰণে। এইখিনি কথা এই কাৰণেই ক'ব লগা হ'ল যে তেওঁ পুত্ৰই তদন্তৰ দাবী কৰিছে। মই আদৰণি জনাইছো, তদন্ত যিমানে হ'ব মোৰ কোনো আপত্তি নাই। CBI তদন্ত দিয়ক, ED তদন্ত দিয়ক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তদন্ত দিয়ক, মই সকলো তদন্ত আদৰণি জনাম। ৰাজেশ বাজাজৰ কেছটোত মই নিজে গোচৰ তৰিছো। মই BIOত দিয়া গোচৰটো বৰ্তমান ED হাতত আছে। আইনৰ মাজেৰে দোষীক কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাই আছো। আজি গৌৰৱ গগৈ ডাঙৰীয়াই কওক, তেওঁ পিতৃয়ে এপেক্স বেংকক অন্যায় কৰি 155 কোটি টকাৰ পৰা বঞ্চিত কৰাৰ বাবে তেওঁ ৰাইজৰ ওচৰত পিতৃৰ হৈ ক্ষমা খুজিবনে? আজি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এপেক্স বেংকত যাবলৈ মানুহে ভয় কৰে। এপেক্স বেংকত গ'লে পুলিচে ধৰি নিয়ে। এপেক্স বেংক আহিবলৈ কোনো ভয় নকৰে। গ্ৰাহকৰ সংখ্যা কমা নাই। কংগ্ৰেছ দলৰ জাতীয় পৰিষদৰ ৰাইজৰ দলৰ হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ নিৰন্তৰ ষড়যন্ত্ৰৰ পাছতো, দিলৱাৰ হুছেইনহঁতৰ নিৰন্তৰ ষড়যন্ত্ৰৰ পাছতো এপেক্স বেংকৰ 31 মাৰ্চত ডিপজিট বাঢ়িলে কমা নাই। 31 মাৰ্চত এপেক্স বেংকৰ প্ৰফিট বাঢ়িলে কমা নাই। তেওঁলোকৰ এটাই উদ্দেশ্য যে চৰকাৰখনৰ বদনাম কৰিব পাৰিলে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব। হীৰেন গোহাঁই ডাঙৰীয়া নাগৰিক সমাজ বুলি তেখেতক ক'ব নোৱাৰি। তেখেত ৰাজনৈতিক সমাজৰ নেতা। তেখেতে ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰি অসম বিৰোধী কামত যেতিয়া লিপ্ত হয়, তেতিয়া তেখেতে কেতিয়াও নাগৰিকৰ দায়িত্ব পালন কৰা বুলি আমি অনুভৱ নকৰোঁ। তেখেত বৰ লেখা পঢ়াৰ দ্বাৰা তেখেত বিজ্ঞ ব্যক্তি। তেখেতৰ প্ৰজ্ঞাৰ বাবে আমি সন্মান কৰোঁ, কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ অদূৰদৰ্শিতাৰ ফল অসমবাসীয়ে পূৰ্বতেও ভুগি আহিছে। মই বেছি দীঘলীয়া বক্তব্য নেৰাখোঁ, আৰু বহু কথা আছে। আজি সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এপেক্স বেংকৰ তদন্তৰ দাবী কৰিছে। মই তেখেতকো আদৰণি জনাইছোঁ। কিন্তু শইকীয়া ডাঙৰীয়া, আপোনাৰ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী আছিল, সেই সময়ত দেৰগাঁৱত থকা অসম সমবায় চেনিকলটো বম্বেৰ পৰা এজন মানুহ আনি ব্ৰহ্মপুত্ৰ ভেলী চুগাৰ মেনুফেকচাৰিং কোম্পানীৰ নামে এটা কোম্পানী ৰাতিটোৰ ভিতৰতে গঠন কৰি এপেক্স বেংকৰ 8 কোটি টকা লোন দি, আৰু কোম্পানীটো নাইকিয়া হৈ যোৱাৰ পাছত সেই লোন যে আমি ঘূৰাই নাপালো, সেই সময়ৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়াৰ সন্তান হিচাপে সেই দায়িত্ব আপুনি কেনেদৰে তাৰ প্ৰত্যুত্তৰ দিব? সেই কথাটো তাৰ ওপৰত CBI তদন্ত হৈছিল। মই ভাবোঁ যে যিসকল লোকে অসমক ভাল পায়, যিসকল লোকে জাতীয় অনুষ্ঠানক ভাল পায়, যিসকল লোকে কেতিয়াও এপেক্স বেংকৰ অন্যায় নিবিচাৰে, সেইসকল লোকৰ মনত যি খুদুৱনি আছিল, সেই খুদুৱনি আমি দূৰ কৰিব পাৰিছোঁ। মই 4গৰাকী বৰেণ্য সাংবাদিকৰ লগত 7 তাৰিখে বহিম বুলি এটা পৰিকল্পনা কৰিছোঁ। তেখেতসকলক মই জনাইছোঁ, মই যিখিনি কথা ক'লোঁ, এই কথাখিনিৰ সমৰ্থনত যিখিনি কাগজ পত্ৰ আছে, মই 7 তাৰিখে তেখেতসকলক এপেক্স বেংকৰ হেড অফিচত দেখুৱাব বিচাৰিছোঁ। ই তদন্ত নহয়, তো নথি পত্ৰখিনি চাই তেখেতসকলে যাতে গম পায় যে মই কোৱা কথাখিনি সঁচা। এপেক্স বেংকত কোনো দুৰ্নীতি হোৱা নাই। এপেক্স বেংকত অনিয়ম হৈছে কোনো লোনত নহয়। প্ৰচলিত ছিষ্টেমক তেওঁলোকে ছিষ্টেমৰ মাজেৰে ৰাজেশ বাজাজ আৰু সেই সময় বেংকৰ কেইজনমান কৰ্মচাৰীয়ে পইচা উলিয়াই নিছে। সেই পইচা যিকোনো উপায়েৰে ঘূৰাই আনিব লাগে। তাৰ বাবে মই যিহেতু বিষয়টো EDৰ হাতত আছে, মই আশা কৰিম EDয়ে দোষী ব্যক্তিৰ সম্পত্তি বাজেয়াপ্ত কৰি হ'লেও ৰাইজৰ ধনৰ পইচা ঘূৰাই দিব। আৰু অসমৰ মানুহে প্ৰকৃত সত্য নিশ্চয় ইতিমধ্যে বুজি পাইছে। মই এইখিনিকে ক'লোঁ আৰু আশা কৰিছোঁ আপোনালোকে এপেক্স বেংকলৈ আহক। কাৰোবাৰ যদি এপেক্স বেংক সম্পৰ্কত আৰু কিবা জানিব লগা থাকে, আমি নিশ্চয় আপোনালোকক জনাম। আজি হীৰেন গোহাঁই ডাঙৰীয়াই 4জন সাংবাদিকক অনাটো বেয়া পাইছে। মই তেখেতকো আদৰণি জনাইছোঁ।
হীৰেণ গোহাঁই ডাঙৰীয়া আহি যদি নথি পত্ৰ চাই মোৰ ক'ব লগা নাই, মই দেখুৱাই দিম। আজি যদি ৰাজনৈতিক দলৰ সদস্য গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ আহি এই কাগজখিনি চাব খোজে, লুৰিণ গগৈ যদি চাব খোজে তেওঁ থাকোঁতে কেনেদৰে তেওঁ এই ডিমাণ্ড বিল পাৰ্চেছৰ জৰিয়তে এই অনিয়ম কৰিছিলে, মনত যদি পৰা নাই মই তেওঁ আহিলে দেখুৱাই দিম, সাংবাদিককো দেখুৱাই দিম। কিন্তু মানুহক মিছা কথা কৈ জাতীয় অনুষ্ঠানটো ধ্বংস নকৰিব। মই অসমবাসী ৰাইজক কৰপতে নমস্কাৰ কৰিছোঁ। আৰু তেখেতসকলে এই জাতীয় অনুষ্ঠানটোৰ লগত যেনেদৰে থিয় হৈছে, যেনেদৰে আজি জাতীয় অনুষ্ঠানটোত পুঁজিৰ যোগান ধৰিছে, একাউণ্ট খুলিছে, যোৱা দিনকেইটাত এই মাৰ্চৰ শেষত আমাৰ একাউণ্টত নতুন একাউণ্টৰ সংখ্যা বাঢ়িছে, কমা নাই। ৰাইজৰ এই সমৰ্থনৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু 28 চনত এবছৰত অসম সমবায় এপেক্স বেংকৰ অপাৰেটিং প্ৰফিট 100 কোটিলৈ লৈ যাম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দি আজি মই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।